যে চাহ শ্ৰমিকসকলক মাটিৰ পট্টা দিয়াৰ কথাটো 2002 চনৰ পৰা অসমৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে উত্থাপনি কৰিছো আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। 2005 চনত যেতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আমাৰ প্ৰথমখন সংবিধান গ্ৰহণ হৈছে, প্ৰথম সংবিধানৰ প্ৰথম দিনটোতেই চাহ শ্ৰমিকক লাইনৰ মাটিখিনি পট্টা দিব লাগে আৰু খোলা মাটিবিলাকৰো পট্টা দিব লাগে। এই কথাটো অসমৰ ইতিহাসত চিন্তা কৰা প্ৰথম সংগঠনটোৱে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি। আমাৰ চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ জেনেৰেল ছেক্ৰেটাৰী, প্ৰথম প্ৰতিষ্ঠাপক সম্পাদক মুক্তি গোৱালা, তেওঁ শ্বহীদ হৈছে, আপোনালোকে জানে। মুক্তি গোৱালা আৰু আমি দুজনে অসমৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে চাহ শ্ৰমিকক বাগানৰ লাইনৰ মাটিখিনি দি দিব লাগে বুলি প্ৰথম উত্থাপন কৰিছো। আৰু বিধানসভাতো আপোনালোকে সকলোৱে দেখিছিলে যে মই যিটো কথা কৈছিলো, মই কৈছিলো যে চাহ শ্ৰমিকক মাটিৰ পট্টাখিনি সঁচাকে দি দিব লাগে লাইনৰ, কিন্তু লাইনৰ মাটিৰ পট্টাখিনিয়ে নহয়, লগতে আৰু দুটা কাম কৰিব লাগে। চাহ বাগানৰ মাজত থকা যিটো দ মাটি, হোলা মাটি, য'ত ধান খেতি কৰে চাহ শ্ৰমিকসকলে, সেই মাটিখিনিৰ পট্টা চাহ শ্ৰমিকসকলক দিব লাগে। আৰু চাহ বাগানৰ পৰা গৈ ওচৰে পাজৰে যিখিনি মাটিত অসমৰ চাহ শ্ৰমিকসকলে বসবাস কৰে বা প্ৰাক্তন চাহ শ্ৰমিকসকলে বসবাস কৰে, সেই মাটিখিনিও দিয়াৰ ব্যৱস্থা কৰিব লাগে। লগতে এইটো কথাও কৈছিলো যে চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি 2016 চনত 351 টকা কৰিম বুলি বিজেপি চৰকাৰে কৈছিলে। 2016 চনত কৈছিলে আৰু 6 মাহৰ ভিতৰত কৰিম বুলি কৈছিলে 351 টকা। সেই হিচাপত আজিৰ দিনটোত এজন চাহ শ্ৰমিকৰ দৰমহা অতি কমেও 700 টকা হ'বগে লাগিছিল, কিন্তু আজিৰ দিনটোত এজন চাহ শ্ৰমিকৰ মজুৰি কেৱল আৰু কেৱল 250 টকা, তাকো মাহটোৰ 4টা দেওবাৰে তেওঁলোকে মজুৰি নাপায়। মই আপোনালোকে জানে যে মই এজন বিধায়ক হিচাপে 5,700 টকাৰ দৰমহা পাওঁ এদিনত, 5,734 টকাৰ দৰমহা পাওঁ মই এদিনত। আৰু চাহ শ্ৰমিকজনে এমাহত দৰমহা পায় 6,000 টকা, মাত্ৰ মোতকে 3,000 টকা মানহে, 500 টকা মানে 300 টকা মানহে, মাত্ৰ তেওঁলোকে মোতকে 300 টকা মানহে, মানে মোতকে মাত্ৰ 300 টকা মানহে তেওঁলোকে, মানে এদিনত মই যিটো দৰমহা পাওঁ তেওঁলোকে এমাহত পায় মোতকে মাত্ৰ 500 টকা বেছি। এই প্ৰশ্নবিলাক মই উত্থাপন কৰিছো, আৰু উত্থাপন কৰাৰ সময়ত খালি অসমৰ মুখ্যমন্ত্ৰীৰ লগত এটা বিতৰ্ক হৈছিলে, আপোনালোকে সকলোৱে দেখিছিলে। এইটো বেলেগ বিতৰ্ক নাছিলে, আপোনালোকে সকলোৱে দেখিছিলে, সকলোৱে শুনিছিলে, সকলোৱে জানে। সেই বিতৰ্কটো আছিলে যে তেখেতে যেতিয়া ক'লে যে তিতাবৰৰ বিধায়কজন কি বৰুৱা আছিলে, আমাৰ ভাস্কৰ বৰুৱাক যেতিয়া ক'লে যে আপোনাৰ বাগানবিলাকৰ মাটিটো লাইনৰ কাৰণে এৰি দিবনে নাই, মই তেতিয়া অসমৰ মুখ্যমন্ত্ৰীক ক'লো যে আপোনাৰো যিখিনি বাগান আছে সেইখিনিও মাটি এৰি দিবনে নাই। সেইখিনি কথা কোৱাৰ কাৰণে যদি কোনোবাই বেয়া পায়, তাৰমানে বাগানৰ মালিক অকল ভাস্কৰ বৰুৱাই নহয়, বাগানৰ মালিকটো হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালো। সেই কথাটোৱে মাত্ৰ মই কৈছিলো, তাৰ বাহিৰেতো মই একো কোৱা নাই। সেই কথাটোকে এতিয়া মোৰ বিৰুদ্ধে প্ৰচাৰ কৰিব খুজিছে, কিন্তু মোৰ বিৰুদ্ধে প্ৰচাৰ কৰি লাভ কি আছে? বাগানৰ যিখিনি সচেতন মানুহ আছে, ডেকা ল'ৰা ছোৱালী আৰু অলপ যিবিলাক পলিটিকেলি সচেতন, চবেই মোক জানে আপাৰ আছামৰ চব বাগানবিলাক, যে অসমৰ প্ৰতিখন বাগানে বাগানে এসময়ত ঘূৰি ফুৰা মানুহটো ময়ে আছিলো। গতিকে প্ৰত্যেকখন বাগানে জানে যে এই অখিলেতো মাটিৰ পট্টাৰ কাৰণে লাগি আছে। এতিয়া অকণমান চান্স এটা ল'ব খুজিছে তেওঁলোকৰ হাততে, যিহেতু মিডিয়া টেডিয়া আছে আজিকালি। কি কয় আপোনাৰ এইটো চাহ শ্ৰমিক, কি কয় এইটো আপোনাৰ চাহ শ্ৰমিক সংঘ তেওঁলোকৰ যিটো আছে, ACMS আৰু বেলেগ বেলেগ সংগঠনবিলাক যিহেতু তেওঁলোকৰ হাতত আছে, এতিয়া মোৰ বিৰুদ্ধে এটা অপপ্ৰচাৰ চলাব খুজিছে। কিন্তু মই এইবিলাক অপপ্ৰচাৰ কেতিয়াও ভুলো যোৱা নাই, ভয়ো কৰা নাই কেতিয়াও। খালি মই চাহ শ্ৰমিকসকলক জনাবলগীয়া কথা এটাই আছিলে যে আপোনালোকে ভুল নুবুজিব যে মই সদায় চাহ শ্ৰমিকক মাটিৰ পট্টা দিয়াৰ ক্ষেত্ৰত সদায় 1 নম্বৰত থকা মানুহটোৱে হ'ল অসমৰ অখিল গগৈ, আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব লাগে বুলিও সদায় বিধানসভাত প্ৰশ্ন উত্থাপন কৰা মানুহটোৱে অখিল গগৈ। আৰু অকল চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নহয়, লগতে চাহ শ্ৰমিকৰ কাৰণে অন্যান্য সুযোগ সুবিধা প্ৰদানৰ ক্ষেত্ৰতো আটাইতকৈ বেছি মাত মতা মানুহটোৱে মই। বিজেপি চৰকাৰে তেওঁলোকে চেষ্টা কৰিছে মোৰ বিৰুদ্ধে বদনাম আনিবলৈ, মইনো ক'ত ভয় কৰা মানুহ আপোনালোকে জানে।